আজিৰ ৰঙিয়াৰ বুকুত আমাৰ কৃষক ভৱন নামৰ অনুষ্ঠানৰ যিটি নতুন বিল্ডিঙৰ আধাৰশিলা স্থাপনৰ কাৰণে আজি যি অনুষ্ঠিত হ'ল এই অনুষ্ঠান তাত ভাগলৈ পাই মই নিজকে ধন্য মানিছোঁ। এই অনুষ্ঠানটো আমাৰ যি ৰঙিয়াৰ কৃষক বিপ্লৱৰ দিনৰ পৰা তাৰ সেই বিপ্লৱক আমি জীয়াই ৰখাৰ কাৰণে এটা অনুষ্ঠান হিচাপে ইনিচিয়েলি যদিও ইয়াতে আৰম্ভ কৰিছিলে, এতিয়া এই অনুষ্ঠানটো বিভিন্ন দিশত এটা সামাজিক কামত অহৰ্নিশে লাগি আছে। ইয়াত লাইব্ৰেৰী চলিছে, ইয়াত ফিজিঅ'থেৰাপি চেণ্টাৰ চলিছে আৰু যোৱা প্ৰায় 20 বছৰে ইয়াতে আমাৰ যোগা চেণ্টাৰ চলি আছে। গতিকে এটা ৰঙিয়াৰ সামাজিক সাংস্কৃতিক সকলো দিশত অৰিহণা যোগোৱা এটা অনুষ্ঠান ৰূপে পৰিগণিত হৈছে। এই অনুষ্ঠানটো আৰু আগবঢ়াই নিবৰ কাৰণে আমাৰ সাংসদ ভূপেনেশ্বৰ কলিতা ডাঙৰীয়াৰ অৰিহণাৰ দ্বাৰা আৰু আমাৰ প্ৰবীণ কলিতা ছাৰৰ যে সম্পাদক তেখেতে যেনে আত্মাস্বৰূপকৈ ইয়াতে কাম কৰি আছে, তেখেতৰ গাইডেন্সত আজি ৰাইজৰ সহযোগত এই অনুষ্ঠানটি আগবাঢ়িবলৈ ওলাইছে। তাত ভাগ ল'ব পাই মই নিজকে ধন্য মানিছোঁ আৰু আশা ৰাখিছোঁ যে অনুষ্ঠানটো দ্ৰুতৰূপে আগবাঢ়ি যাব আৰু ৰঙিয়াৰ এটা কেন্দ্ৰবিন্দু হিচাপে পৰিচালিত হ'ব। সন্মানীয় সাংসদ শ্ৰী ভূপেনেশ্বৰ কলিতা ডাঙৰীয়াৰ পুঁজিৰে এটা সংগীত আৰু যোগ কেন্দ্ৰৰ ভৱন কাৰ্যৰ শুভাৰম্ভ কৰা হয়। এই শুভাৰম্ভৰ পৰাই আমাৰ সন্মানীয় স্বাস্থ্য স্তৰৰ পৰিচালনা সঞ্চালক তথা সাধনাৰ উপসভাপতি ডাক্তৰ হিতেন্দ্ৰ কলিতা দেৱে আৰু বন্তি প্ৰদান কৰে ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ সন্মানীয় সম্পাদক শ্ৰী প্ৰবীণ কলিতা ডাঙৰীয়া। কিমান টকা ব্যয়েৰে মানে সন্মানীয় ভূপেনেশ্বৰ কলিতা ডাঙৰীয়াৰ সাংসদ পুঁজিৰ 20 লক্ষ টকাৰে এই ভৱনটো নিৰ্মাণ কৰা হ'ব আৰু তেখেতে ৰঙিয়াৰ কাৰণে এটা সুখৰ খবৰ। ৰঙিয়াৰ ঐতিহাসিক ৰাইজমেল কৃষক শ্বহীদ ভৱন প্ৰাংগণত সন্মানীয় সাংসদ শ্ৰী ভূপেনেশ্বৰ কলিতা ডাঙৰীয়াৰ পুঁজিৰে এটা সংগীত আৰু যোগ কেন্দ্ৰৰ ভৱন কাৰ্যৰ শুভাৰম্ভ কৰা হয় আৰু এই শুভাৰম্ভ কৰে আমাৰ সন্মানীয় স্বাস্থ্য স্তৰৰ পৰিচালনা সঞ্চালক তথা সাধনাৰ উপসভাপতি ডাক্তৰ হিতেন্দ্ৰ কলিতা দেৱে আৰু বন্তি প্ৰদান কৰে ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ সন্মানীয় সম্পাদক শ্ৰীযুত প্ৰবীণ কলিতা ডাঙৰীয়াই। সন্মানীয় ভূপেনেশ্বৰ কলিতা ডাঙৰীয়াৰ সাংসদ পুঁজিৰ 20 লক্ষ টকাৰে এই ভৱনটো নিৰ্মাণ কৰা হ'ব আৰু তেখেতে ইতিমধ্যে অনুমোদন আগবঢ়াইছে। ৰাইজক উপকৃত কৰাৰ কাৰণে ইয়াতে আজি এটা যোগ চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰা হ'ল আৰু এই যোগ চেণ্টাৰটো ইয়াতে স্থায়ী কৰা হ'ব আৰু ৰঙিয়াত এটা যোগ স্থায়ী কেন্দ্ৰ হ'ব, গৱেষণা কেন্দ্ৰ হ'ব আৰু এই যোগ কেন্দ্ৰটোৱে আমাৰ মানুহৰ যিটো জীৱনশৈলী লাইফষ্টাইল এই লাইফষ্টাইলটোক ৰক্ষা কৰি সজীৱ কৰাৰ কাৰণে যত্ন কৰিব। গতিকে মই আশা ৰাখিছোঁ যে আজি যি আধাৰশিলা স্থাপন হ'ল যোগ কেন্দ্ৰৰ, এই যোগ কেন্দ্ৰটোৰ সুন্দৰ এটা ঘৰ নিৰ্মাণ হ'ব। ধন্যবাদ। কিমান টকা ব্যয় সাপেক্ষে নিৰ্মিত? 20 লাখ টকা ব্যয় সাপেক্ষে আমাৰ সংসদ মাননীয় ভূপেনেশ্বৰ কলিতা দেৱে এই যোগ কেন্দ্ৰটোৰ কাৰণে 20 লাখ টকা অনুমোদন দিছে। অকল 20 লাখ টকাই নহয়, ৰঙিয়া ৰাইজমেলত যিমান সম্পত্তি আছে